খেতিটো আমি খেতিৰ লগতে জড়িত। আপোনালোকে জানেই আমাৰ আদিলিঙি সমাজ বা ওচৰৰ গাঁওখিনি খেতিৰ লগতে জড়িত হয়। তাৰপিছত মাহ সৰিয়হৰ লগতে চব খেতিয়ে কৰোঁ। তাৰপৰা আমাৰ এগ্ৰিকালচাৰ অফিচাৰ আমাৰ ADO ছাৰ আৰু দেৱজিৎ বৰা ছাৰে ক'লে যেন তুমি আমি খেতি এটা দিওঁ, তুমি কৰিব পাৰিবা নি? তাৰপৰা মই বোলো ভালেই হ'ব, খেতিটো কৰিতো ভালেই লাগে। তাৰপৰা বোলে আমি প্ৰদৰ্শনীমূলকভাৱে তোমাক এটা খেতি দিওঁ। তাৰপৰা আমি তাতে আলু খেতি দিম বুলি ক'লে, তাৰ 5 হেক্টৰ মাটি। তাৰপৰা আমি দুজন যুৱক গোট খাই লৈ পেলাই মাটিটো লিজত লৈ আমি আলু খেতি এটা কৰিবলৈ পৰিকল্পনা কৰিলোঁ। তাৰপৰা অফিচৰ ফালৰ পৰা বহুত সহায় কৰিছে তাৰ বাবে। এতিয়া আলুখিনি খালি কৰিছোঁ, এতিয়া সময়হে জানে খালি আলুখিনিৰ বীজটো মাটিৰ তলত আছে, এতিয়া ওলাই নে নোলাই সেইটো সময়হে ক'ব। কিন্তু আলুটো এতিয়া দেখাত বেয়া হোৱা নাই, ভালেই হৈছে। এতিয়া কেইবিঘা মাটিত কিমান? আমি টোটেল 5 হেক্টৰ মাটিত কৰিছোঁ। আপোনাৰ এইটো প্ৰদৰ্শনীমূলক খেতি হয়। আলুৰ লগতে মাহ, সৰিয়হ, ধান আৰু শাক পাচলি সেইখিনি খেতি কৰোঁ। লগতে আপোনাৰ আমাৰ বেলেগ গৰু গাইৰ ওপৰতো আমাৰ এটা হেৰি থাকে, সেইটোতো আমি পূৰা জড়িত হৈ থাকে। আমাৰ গোটেই গাঁওখনে জানেই, আপোনালোকে গোটেই গাঁওখনেই খেতিৰ লগত জড়িত, কাৰণ খেতিয়ে আমাৰ প্ৰাণ বুলি ক'ব পাৰি। খেতি অবিহনেতো আমাৰ একোৱেই নাই। এই আলু খেতিটো কি পদ্ধতিৰে কৰা হৈছে? আলু খেতিটো আমি বৈজ্ঞানিক পদ্ধতিৰে কৰিছোঁ, কাৰণ অফিচৰে যিটো গাইডলাইন দিছে আমাক, সেইমতে আমি কৰিছোঁ। আপোনাৰ অফিচে সম্পূৰ্ণ গাইডলাইনখিনি অফিচেই দিছে। আমি খেতিখিনি তেখেতসকলৰ মতে কৰিছোঁ। কৃষি বিভাগৰ মতে প্ৰদৰ্শনীমূলক খেতি? হয়, কৃষি বিভাগৰ মতে প্ৰদৰ্শনীমূলক খেতি।